এগৰাকী ব্যভিচাৰী তিৰোতা আৰু সেই ব্যভিচাৰী তিৰোতাগৰাকীয়ে ব্যভিচাৰত থাকোঁতে লোকবিলাকে তেওঁক ধৰিলে, তেওঁ ধৰা পৰিল। আৰু সেই সময়ত লোকবিলাকে প্ৰভু যীশুৰ ওচৰলৈ সেই ব্যভিচাৰী তিৰোতাগৰাকীক লৈ আহিল আৰু লৈ আহি ক'লে যে হে প্ৰভু যীশু, এই তিৰোতাগৰাকীয়ে ব্যভিচাৰত ধৰা পৰিছে আৰু বিধানৰ মতে, শাস্ত্ৰৰ মতে তাইক শিল দলিয়াই মাৰিব লাগে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, ঠিক আছে, তাইক শিল দলিয়াই মাৰিব লাগে, কাৰণ তাই পাপ কৰিছে, ব্যভিচাৰত ধৰা পৰিছে। কিন্তু যীশুৱে এটা কথা ক'লে, যিজন নিষ্পাপী, যিজনৰ পাপ নাই, যিজনে কেতিয়াও পাপ কৰা নাই, সেইজনে প্ৰথমতে শিলটো লওক আৰু শিলটো প্ৰথমতে তেওঁ মাৰক, যিজনে কেতিয়াও পাপ কৰা নাই। এই বুলি কথাখিনি যেতিয়া যীশুৱে ক'লে, তেতিয়া সেই লোকবিলাকে লাহে 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 তাৰ পৰা এজনকৈ সকলো মানুহবিলাক তাৰ পৰা গুচি গ'ল আৰু অৱশেষত থাকিল অকলশৰীয়াকৈ সেই ব্যভিচাৰত লিপ্ত হোৱা ব্যভিচাৰিণী তিৰোতাগৰাকী। তেতিয়া যীশুৱে সেই তিৰোতাগৰাকীক ক'লে, তোমাক কোনেও দোষী নকৰিল নেকি? তেন্তে ময়ো তোমাক দোষী নকৰো, তুমি আজিৰ পৰা পাপ নকৰিবা। যীশুৱে এই কথাখিনি বুজাইছে প্ৰিয়সকল, যে পৃথিৱীত আমি কোনো ধাৰ্মিক মানুহ নাই, আমি সকলোৱে পাপৰ অধীন, পাপতে আমাৰ জন্ম হৈছে, আমি সকলোৱে পাপী মানুহ। আৰু এই কথাখিনি পবিত্ৰ বাইবেল শাস্ত্ৰৰ যোহন ৮ অধ্যায়ৰ কথা। ধন্যবাদ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। যদি এই ভিডিঅ'টো ভাল পাইছে, আপুনি যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিব, যেন সকলোৱে এই কথাখিনি শুনিবলৈ পায় আৰু যেন বুজি পায়। আৰু যদি আপুনি মোৰ নামত থকা, অৰ্থাৎ পাষ্টৰ দীপেন কলিতাৰ নামত থকা ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেন্তে আপুনি ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, যাৰ যোগেদি আপুনি এনেদৰে সৰু সৰু নতুন নতুন ভিডিঅ' আপুনি লাভ কৰি থাকিব। প্ৰেইজ দ্য লৰ্ড।